কৃষ্ণ প্ৰহ্লাদক মাৰিবলৈ হিৰণ্যকশিপুৰ চেষ্টা অৰ্থাৎ হে নাৰদ বদতি শুনা ধৰ্মৰ নন্দন শুনিও কাকাহু মই অ দেশৰ কাৰণ ঈশ্বৰৰ ভকতিক প্ৰহ্লাদে কৰন্ত ৰাতি দিনে গুণ নাম মুখত নিৰন্ত প্ৰহ্লাদে অৰ্থাৎ ভগৱানৰ নাম দিনে ৰাতি 24 ঘণ্টা পাৰ হ'লেও প্ৰহ্লাদৰ মুখত ভগৱন্তৰ নাম নেৰাই হ'ল হে বিষ্ণুৰ নাম নুশুনন্ত দৈত্যশ্বৰ ঐ ভকতিহে ভৈলা তাৰ হেতু বিদ্বেষক হে ৰাম বিদ্বেষৰ প্ৰহ্লাদ পৰম পিতৃ মাতৃত ভকত হে ৰাম এ সদায় বৃত্ত নম্ৰ মহন্তৰ গুণ যত সকলে আশয় হিৰণ্যকৰ কুমাৰত এই শুনা যুধিষ্ঠিৰজন ভৈলে কপাছত প্ৰহ্লাদে মাক দেউতাকক খুব ভক্তি কৰিছিল হে ৰাম পুৰোহিত কৰি শুক্ৰ ঋষিক হে ৰাম বৰিলা হে যজমান পায়া শুক্ৰ আনন্দ কৰিলা হে কাশ্যপতনয় মহাবীৰ বলৱন্ত ভৃগুৰতনয় গুৰু কৰি অভিলন্ত ভগৱন্ত বাক্য ঋষি মহাতেজৱন্ত সমস্তে অসুৰ গণ তেন্তে যজিলন্ত শুক্ৰৰ তনয় ভৈলা খণ্ড মাৰ্ক নাম এই দুই পুত্ৰ ৰূপে গুণে অনুপম হে ৰাজাৰ গৃহ ওচৰত ৰাখিলন্ত ৰাজাৰ গৃহৰ ওচৰত ৰাখিলন্ত দুয়ো গুৰু পুত্ৰক দৈত্যেন্দ্ৰ বলিলন্ত এই মুহূৰ্তত নৈ প্ৰহ্লাদক পহৰায়ুক আমাৰ বালক দুয়ো শীঘ্ৰে কৰিয়ক আমাৰ বাক্যক দুয়ো শীঘ্ৰে কৰিয়ক এই বুলি প্ৰহ্লাদক গুৰু গৃহে দিল মহাবুদ্ধিবন্ত গুণৱন্ত দয়াশীল এই মতে প্ৰহ্লাদকে বিপ্ৰে পহৰুৱায় আনুয় অসুৰৰ ছয়ায় অনেক পহৰায় প্ৰহ্লাদক কি কৰিলে গুৰু গৃহত দিলে আৰু দুজন শিক্ষক দিলে আৰু অন্য অন্য দৈত্যৰ ল'ৰা ছোৱালীও পঢ়ে প্ৰহ্লাদে পঢ়া গুৰু গৃহত হে ৰাম দণ্ড সন্ধিয়ানুজত ৰাজনীতি ছয় প্ৰহ্লাদক খণ্ড মাৰ্কে সদায় শিকাৱই যত যত মান খণ্ড মাৰ্কে শিকাৱন্ত নিশেষ শুনিয়া পাছে প্ৰহ্লাদে পঢ়ন্ত খণ্ড মাৰ্কে তাৰমানে প্ৰহ্লাদক শিকোৱা পঢ়োৱা মাষ্টৰটোৰ গুৰুজনৰ নাম আছিল খণ্ড মাৰ্ক আৰু সেই খণ্ড মাৰ্কে কি শিকাইছিল যে কাজিয়া কেনেকৈ কৰিব লাগে যুদ্ধ কেনেকৈ কৰিব লাগে ৰাজনীতি কেনেকৈ কৰিব লাগে সেইবিলাক শিকাইছিল হে ৰাজাৰ সদৃশ হৈব মানত গুণত প্ৰহ্লাদকে সকলে পাইল ৰাজনীতি নয় এই চিন্তি গুৰু পুত্ৰ আনন্দ হৃদয় মুখত পৰন্ত দৈত্য কুত মহাশয় মনে ভাল নমানয় প্ৰহ্লাদে নিশ্চয় ইটো শাস্ত্ৰ জানিলে স্বৰূপ বুদ্ধি হয় বিচাৰত মিছা ইটো জানিলো নিশ্চয় এতেকে প্ৰহ্লাদে তাক ভাল নমানন্ত
যে প্ৰহ্লাদে ৰাজনীতি কৰিব পাৰিব। প্ৰহ্লাদক মানে বেছি প্ৰেছাৰ দিছিল, কিন্তু সেইবিলাক কথা প্ৰহ্লাদে ভাল পোৱা নাছিল। হৃদয়ত সদায় হৰি চৰণ সেৱন্ত, মুখে ৰাম নাম ৰাম বাণী সততে নিৰন্ত, হবে দত্ত গণে কহে ৰাজাৰ আগত, প্ৰহ্লাদে জানিলা দেখো সব শাস্ত্ৰমত। প্ৰহ্লাদক যদিও সেইগিলা কৈ থাকে, প্ৰহ্লাদৰ গতিমতি সেই ভগৱানৰ নামত বাহিৰে আন একো নাজানে, আৰু শাস্ত্ৰখন গোটেই চলিবিলাকৰ আগত কয়। সেই তাৰপিছত কি কৰিলে মাষ্টৰজনে, গুৰুজনে প্ৰহ্লাদৰ বাপেকক ক'লা যায় আৰু এই পৰম সুবুদ্ধি পুত্ৰ তোমাৰ নিপতি, এই কথা শুনি দৈত্যেশ্বৰে কৰে প্ৰীতি, একে সময়ত পাছে দিতি ৰতনয়, প্ৰহ্লাদক কোলে লৈ হীৰক ঘ্ৰাণয়, শুনিও পাণ্ডৱজনৰ কথা ভৈল পাছে, এই হৃদয়ত সাৱতী পুত্ৰক যেবে আছে, ঘনে ঘনে চুম্বন্ত কৰয় বদনত, সবাতোই অধিক স্নেহ কৰে প্ৰহ্লাদত। কি কৰিলে বাপেকে কলাত লৈ দেখোন মৰম কৰি আছে। হে বৎস প্ৰহ্লাদ সুবুদ্ধিবান তই, সাধু পাঠ পঢ়া বাপ পুছুতো তময়ী, পিতৃৰ বচন শুনি প্ৰহ্লাদে কহয়, এ সাধু পাঠ কহো মই শুনা মহাশয়। বাপেকে ক'লা যে বাচ্চা তোৰ দেখোন বিৰাট বুদ্ধি, বিৰাট জ্ঞানী তই, মাথাটো শুনিলে শুনি, আচলতে সন্তানক চুমা খাব নাপায় মুখত, মাথাটো শুনিব লাগে। সেয়েহে হিৰণ্যক দত্তই প্ৰহ্লাদৰ মাথাটো শুনি ক'লা যে বাচ্চা তই সাধু পাঠ কওঁ মই শুনা মহাশয়, তই দেখো পুথিখন গোটাই ক, তই দেখো সাধুহে হেৰি কৰা, এই বুলি বাপেকে ক'লা। এই পিতৃৰ বচন শুনি প্ৰহ্লাদে কহয়, সাধু পাঠ কহো মই শুনা মহাশয়, হে অসুৰ শ্ৰেষ্ঠ শুনিও কামৰ বাণী, গৃহবাস সুখ আশা এৰিবেই জানি, আত্মাৰ সম্বন্ধী তুই অধত পেলাৱে, অন্ধকূপ প্ৰায় ইটো মোহক কৰৱে। যে বাপেকক ক'লা যে অসুৰ শ্ৰেষ্ঠ, অসুৰৰ শ্ৰেষ্ঠ বুলি কৈছে, আৰু তাৰমানে অসুৰতকৈ অসুৰ আৰু একো বুজি নাপায়, যে মই কি কৰোঁ, প্ৰহ্লাদে কি কৰিলে গৃহবাস সুখ আশা এৰিবেই জানি, আত্মাৰ সম্বন্ধীটো অধত পেলাৱে, অন্ধকূপ প্ৰায় ইটো মোহক কৰাৱে। যে গৃহস্থলীৰ মায়াই কিছুমান সম্বন্ধই, এই মায়া মোহে আমাক কি কৰে নৰকত পেলাৱে বুলি কৈছে। হে ৰাম প্ৰাণী সকলৰ মধ্যে যিটো শ্ৰেষ্ঠতৰ, এই গৃহকতে জীয়া বনে যাইবেই সত্তৰ, বনে যাই হৰিক ভজয় যিটো জনে, সেই সাধু পাঠ বুলি মানে মোৰ মনে। যে গৃহস্থলীৰ মায়া, সংসাৰৰ মায়া যোনে এৰি বনবাসত যায়, আৰু সেইজনে কি কৰে সাধু পাঠ কৰে বুলি, অৰ্থাৎ মই জানো। কোনে ক'লা? প্ৰহ্লাদক ক'লা। প্ৰহ্লাদে ক'লা বাপেকক, এই নাৰদে বোলন্ত শুনা যুধিষ্ঠিৰৰ আই, পুত্ৰৰ বচন শুনি দত্তেশ্বৰে চাই, হাঁহিবাক লাগিলেক
আতি উচ্চ কৰি অক্ৰমৰা বিষ্ণু হোম ৰখ কেন কৰি। পুতকৰ কথা শুনি দৈত্যেশ্বৰ অৰ্থাৎ হিৰণ্যক দৈত্যই হাঁহিবা ধৰিলে যে মোৰ বিষ্ণু শত্ৰু মহাশত্ৰু আৰু তাৰ কথা তই মোৰ আগত ক, মোক ৰাম নাম গাবা দে। এই জানিলো বাপু তোৰ দোষ নাহি কই, কোন ভকতে বুদ্ধি ভেদ কৰই। এই চৱালক যি শিকাৱে বোলয়তা হাক, শুন পুত্ৰ বাপ তই দেহো তোক হাক। যে বাচ্ছা, হিৰণ্যক দৈত্যই ক'লা যে বাচ্ছা তোৰ কোনো ভুল নাই, তোক কোনোবা ভকতে এইবিলাক শিকাইছে, ক'ব দিছে। গতিকে সৰু ল'ৰা ছোৱালীক যি শিকাৱে যি কয় সেইটোৱেই শিকে, সেইটোৱেই কয়। কোনে ক'লা? হিৰণ্যক দৈত্যই। কাক ক'লা? প্ৰহ্লাদক। ভাল কৰি গুৰুৰ গৃহত পৰিবাহা, শুনা দুয়ো গুৰু পুত্ৰ আক পৰাই বাহা। ভালমতে নিবন্ধ কৰিয়া তোৰ দুই, আন জন হন্তে যেন বুদ্ধি ভেদ নুই। ব্ৰাহ্মণৰ বেশে বিষ্ণু ভকতয় আশ্ৰয়, পৰম সুবুদ্ধি আৰু কুবুদ্ধি কৰয়। এই বাক্য বুলি দৈত্য পতি মনে ৰৈলা, শুনিও কয়াত পাছে যেন কথা বইলা। এই প্ৰহ্লাদক খন্দা মাৰ্কে গৃহ কয়া নিল, হাঁহিয়া মধুৰ বাক্যে তাহান্তে পুছিল। হে বৎস প্ৰহ্লাদকো হল শোক তুত, তুত কথা পুছো মিছা নকৈবি আমাত। তাৰপিছত কি কৰিলে? খন্দা মাৰ্কে মানে প্ৰহ্লাদক লৰাব পৰা নাই। খন্দা মাৰ্কে গুৰুজনে শিকাই এটা, প্ৰহ্লাদে কয় এটা। তাৰপিছত কি কৰিলে? বাপাকৰ ওচৰক লাগি, হিৰণ্যক দৈত্যৰ ওচৰক লাগি প্ৰহ্লাদক লৈ আহিল। লৈ আহি কৈছে যে বাচ্ছা তই খুব ভাল, তই জ্ঞানী গুণী, তই মিছা কথা নকবি, তোক এটা কথা সোধো। হে ৰাম কিবা তোৰ বুদ্ধি পৰে ভেদ কৰিলেক, নহি তোৰ আপোনাৰ স্বভাৱে ভৈলেক। ইটো কথা কহ বাপ কুলেৰ নন্দন, আমাৰ শুনিবে এক শুয়া আছে মন। প্ৰহ্লাদক ক'লা আৰু যে তোক কোনে ক'লা, কোনে শিকালা, কোনে এইটোকো বুদ্ধি দিলে সুধি আছে। সেই শুনিয়া প্ৰহ্লাদে পাছে বচন বুলিল, হৰি হৰি কিনো মহা আশ্চৰ্য মিলিল। যাহাৰ মায়ায়ে কবে বিমোহিত হোৱা, পুত্ৰ কলত্ৰক মানে আপোন কৰিয়া। সামান্য প্ৰাণিত গয়া আত্মা বুদ্ধি হৈ, তাহান মায়াক কেহো হে ৰাম নেদেখে নিশ্চয়ী। প্ৰহ্লাদে ক'লা যে যাৰ মায়া কোনো বুজি নাপায়, কোনো চিনি নাপায়, কোনো দেখা নাপায়, গতিকে হৰি হৰি কিনো মহা আশ্চৰ্য কথা হ'ল। হে ৰাম মোহ হোৱা সংসাৰত উপজা মৰাহা, অহংকাৰে বন্ধ হোৱা
সংসাৰে ব্ৰহ্মাহা এহেন ভগৱন্ত কক ৰহো নমস্কাৰ অচিন্ত মায়াৰ যিটো ঈশ্বৰ এই ৰাম ঈশ্বৰ সবাৰ যে এই মায়াৰ সংসাৰত কি কৰা জন্মি আছে মৰি আছে মৰি আছে জন্মি আছে আৰু মিছা অহংকাৰত মিছা মায়াত বন্দী হৈ অহংকাৰে আৰু কি কৰোঁ গৌৰৱে আমি মৰি আছোঁ। কিন্তু ভগৱন্ত কি বস্তু ভগৱানক কি কৰিব লাগে মানিব লাগে নে নালাগে সেই কথাটো আমি কি বুজি নাপাওঁ। এজিকালত পুৰুষৰ ভকতি হৈ আত্মনিষ্ঠ হোৱা ঘোৰ সংসাৰত ৰৈ যিকালত ভেদ বুদ্ধি হোৱে পুৰুষৰ পশু বুদ্ধি প্ৰায় কিটো অধম পামৰ সংসাৰত নাহি আৰ তাহাৰ নিস্তাৰ উপজি উপজি ঘোৰ কুঞ্জীবে নিকাৰ এই ৰাম নুহিকে আচাৰ্য তান মায়াৰ মোহত ব্ৰহ্মায়াদি দেৱো মোহ হয় সতত যে এই সংসাৰত যোনে ভগৱন্তক চিনি পায় ভগৱন্তৰ নাম ল'ব জানে তাৰ কি হয় চাৰিওপিনে ভাল হয় আৰু যাৰ পশু জ্ঞান পশু বুদ্ধি তাৰ কি হয় সি নৰকত যায় আৰু তাৰ একো ভাল নাই সি ভাল জনমো নাপায় সি ভাল কৰ্ম কৰা নাই। গতিকে যোনে ভগৱন্তৰ অৰ্থাৎ ভগৱন্তৰ কাম কৰা মানে কি কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ত্যাগ কৰি তেওঁক চৰণ চিন্তা কৰা এইবিলাকে হৈছে ভগৱন্তৰ কাম আৰু কৃষ্ণ মাধৱ।